নমস্কাৰ মই অম্লান ফুকন স্মাৰ্ট আইজ ফাউণ্ডেশ্যনৰ ইউটিউব চেনেললৈ মই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ যিহেতু আমাৰ এনভাইৰনমেণ্ট ছিৰিজ এটা চলি আছিলে অসমীয়াত তাৰ আন এটি বিশেষ এপিছ'ডলৈ মই সকলোকে স্বাগতম জনাইছোঁ আৰু আজিৰ খণ্ডৰ উদ্দেশ্য হ'ব নাইট্ৰজেন চাইকেল চ' বিফ'ৰ উই বিগিন আমি নাইট্ৰজেন চাইকেল পঢ়াৰ আগত এইটো জানিব লাগিব যে নাইট্ৰজেন আমাৰ দৰকাৰ কিয় কাৰণে হয় কেলে লাগে আমাক নাইট্ৰজেন নাইট্ৰজেন আমি উশাহ নিশাহ লওঁতে পাওঁ নে আমি বেলেগ পদ্ধতিৰে আমাৰ শৰীৰত নাইট্ৰজেন থাকে অ'কে দ্য কি পইণ্ট হিয়াৰ ইজ আমাক নাইট্ৰজেন দৰকাৰ হয় প্ৰটিনছ এমিনো এচিডছ অ'কে নিউক্লিক এচিডছ DNA এইবোৰৰ কাৰণে যাতে আমাৰ বডিৰ ৱেৰ এণ্ড টিয়াৰ যেতিয়া হয় তেতিয়া এই নাইট্ৰজেনৰ সহায়ত আমাৰ টিস্যু আকৌ ৰিবিল্ড কৰিবলৈ সক্ষম হয় ঠিক তেনেদৰে নাইট্ৰজেন আমি উশাহ নিশাহ লওঁতে নলওঁ বাট কিছু কিছু পদ্ধতি আছে নাইট্ৰজেন চাইকেলটো আজি আমি বুজিলে ভালকৈ আমি জানিব পাৰিম আমি নাইট্ৰজেন আহৰণ একচুৱেলি কৰোঁ কেনেকৈ অ'কে আমাৰ জলবায়ুত বা এটমছফিয়াৰত 78% বা 78% নাইট্ৰজেন বাট জৈৱিক প্ৰাণীসমূহে ঠিক আছে বায়'টিক কম্পনেণ্টছ বায়'টিক লিভিং কম্পনেণ্টছ যেনে হিউমেনছ প্লাণ্টছ উদ্ভিদসমূহে আমি ডাইৰেক্টলি কনজিউম কৰিব নোৱাৰোঁ নাইট্ৰজেন তো তাৰ বিপৰীত অল্টাৰনেটিভ কি হ'ব পাৰে আজি সেই বিষয়বস্তুটো মূল উদ্দেশ্য হৈছে এই বিষয়বস্তুটো জনা ঠিক আছে অকণমান ক্ৰিটিকেল টপিক হয় অকণমান চাইকেলটো বুজি ল'লে আপোনালোকে সকলোৱে বুজিব যে এটা কমপ্লেক্স টপিক আপোনালোকৰ আগত একদম সৰল কৰি দাঙি ধৰিবলৈ চেষ্টা কৰিছোঁ ঠিক আছে বেছি দেৰি নকৰি এটা ব'ৰ্ড ৱৰ্কৰ থ্ৰু আপোনালোকৰ আগত বুজাবলৈ চেষ্টা কৰিম আহকচোন ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ অ'কে পোনপ্ৰথমে আমাৰ জলবায়ুত মই অলপ আগত গৈছিলোঁ নাইট্ৰজেন আছে আমাৰ 78% ঠিক আছে কিন্তু কোনো উদ্ভিদ হওক ঠিক আছে বা হিউমেন বিংছ হওক মানৱ এটমছফিয়াৰৰ পৰা জলবায়ুৰ পৰা আমি ডাইৰেক্টলি আহৰণ নকৰোঁ তাৰ প্ৰচেছটো হৈছে ফাৰ্ষ্ট প্ৰচেছটো হৈছে নাইট্ৰজেন ফিক্সেশ্যন ইয়াত কি হয় এটমছফেৰিক নাইট্ৰজেনক আমি বায়'লজিকেল আৰু এবায়'টিক কম্পনেণ্টছৰ দ্বাৰা কি কৰোঁ এমনিয়ামলৈ প্ৰথম কনভাৰ্ট কৰোঁ এই প্ৰথম কনভাৰ্চন প্ৰচেছটোৰ নাম হৈছে নাইট্ৰজেন ফিক্সেশ্যন নাইট্ৰজেন ফিক্সেশ্যনৰ দুটা পদ্ধতি আছে প্ৰথমটো হৈছে জৈৱিক বা বায়'লজিকেল দ্বিতীয়টো হৈছে অজৈৱিক বা এবায়'টিক জৈৱিক বা বায়'লজিকেল কম্পনেণ্টত কি হয় বেক্টেৰিয়া এটা আছে ৰাইজ'বিয়ামে কি কৰে এটমছফেৰিক নাইট্ৰজেনক এমনিয়ামলৈ কনভাৰ্ট কৰে ঠিক তেনেদৰে এবায়'টিক কম্পনেণ্টছ অজৈৱিক সামগ্ৰী বা পদাৰ্থসমূহে কি কৰে যেনে লাইটনিং বজ্ৰপাত বা ইণ্ডাষ্ট্ৰিয়েল প্ৰচেছ অ'কে এইবিলাকৰ দ্বাৰা এমনিয়ামৰ গঠন হয় অ'কে নেক্সট ষ্টেপ হৈছে এতিয়া আমিও এমনিয়াম ডাইৰেক্টলি আহৰণ নকৰোঁ বা উদ্ভিদসমূহো নকৰে তো নেক্সট ষ্টেপটো হৈছে নাইট্ৰিফিকেশ্যন ইয়াত কি হয় প্ৰথমে এমনিয়াম নাইট্ৰেটলৈ কনভাৰ্ট হয় কাৰ দ্বাৰা হয় এই বেক্টেৰিয়া যে আছে নাইট্ৰ'জ'মোনাছ ইয়াৰ দ্বাৰা নাইট্ৰেটলৈ কনভাৰ্ট হয় নেক্সট প্ৰচেছটো কি হৈছে আকৌ এটা বেক্টেৰিয়া আহিছে যাৰ নাম হৈছে নাইট্ৰ'বেক্টাৰ ই কি কৰে এই নাইট্ৰেটসমূহক নাইট্ৰেটলৈ কনভাৰ্ট কৰে আৰু নাইট্ৰেট ইজ দ্য লাষ্ট ষ্টেজ যোনটো উদ্ভিদসমূহে বা প্লেণ্টছসমূহে মাটিৰ পৰা আহৰণ কৰিব পাৰে তেওঁলোকে নাইট্ৰেটো নোৱাৰে ডাইৰেক্টলি এমনিয়ামো নোৱাৰে অ'কে এতিয়া এই প্ৰচেছটো হৈছে নাইট্ৰিফিকেশ্যন নেক্সট যোনটো প্ৰক্ৰিয়াৰ দ্বাৰা উদ্ভিদসমূহে মাটিৰ পৰা নাইট্ৰেট আহৰণ কৰে এইটোক কয় এছিমিলেশ্যন ঠিক আছে
এইটো হয় এছিমিলেশ্যন এতিয়া আমি কি পালোঁ ফাৰ্ষ্ট ষ্টেপটো হৈছে নাইট্ৰজেন ফিক্সেশ্যন নেক্সট ষ্টেপ হৈছে নাইট্ৰিফিকেশ্যন তাৰপিছত হৈছে যেতিয়া উদ্ভিদসমূহে আহৰণ কৰে সেইটো প্ৰচেছটোক কৈছে এছিমিলেশ্যন এতিয়া এছিমিলেশ্যন হোৱাৰ পাছত আকৌ দুটা ভাগত নাইট্ৰজেন বিভক্ত হয় ঠিক আছে প্ৰথমটো হৈছে দ্য প্ৰচেছ কল ডেনিট্ৰিফিকেশ্যন ইয়াত কি হয় যেতিয়া আমি চাইকেল চলাওঁ আমাৰ চকাবিলাক কি থাকে চাইকেলৰ ঘূৰণীয়া থাকে ঠিক আছে এটা পইণ্টৰ পৰা ষ্টাৰ্ট কৰি আকৌ সেই পইণ্টটোতে লগ খাইছে ঠিক তেনেদৰে নাইট্ৰজেন যিহেতু আমি বায়ুমণ্ডলৰ পৰা উলিয়াই আনিছিলোঁ ঠিক তেনেদৰে আকৌ ঘূৰাই পঠিয়াব লাগিব তেতিয়াহে চাইকেলটো আমাৰ কমপ্লিট হ'ব এতিয়া ডেনিট্ৰিফিকেশ্যন ইজ দ্য প্ৰচেছ যাৰ দ্বাৰা কি হয় এই নাইট্ৰজেন যোনখিনি উদ্ভিদসমূহে আহৰণ কৰিছিলে এইবিলাক আকৌ বায়ুমণ্ডলত ঘূৰাই দিয়া হয় ঠিক তেনেদৰে এইটো হ'ল এটা পাৰ্ট দ্বিতীয় পাৰ্টটো কি হৈছে এই উদ্ভিদসমূহক কোনোবা জীৱ জন্তুৱে খাব ঠিক আছে বা তৃণভোজী জীৱ জন্তুৱে খাব বা মানুহেও খাব পাৰে ভেজিটেৰিয়ান মানুহসকলে ঠিক আছে এতিয়া কি হ'ব যেতিয়া এই উদ্ভিদসমূহ বা এই জীৱ জন্তুসমূহ মৰিব অ'কে এই প্ৰচেছটোক কি ক'ম আমি যেতিয়া তেওঁলোকৰ ডেড বডিসমূহ পূৰা গুড়া গুড়িকৈ ভাঙিব এই প্ৰচেছটোক কয় ডিকম্পজিশ্যন আৰু এই ডিকম্প'জ ডেড বডিজবিলাকত কি থাকিব নাইট্ৰেটছ সোমাই থাকিব সেই নাইট্ৰেটছসমূহ আকৌ এমনিয়ামলৈ কনভাৰ্ট কৰি মাটিৰ লগত আকৌ মিহলাই দিয়ে ঠিক আছে সেই প্ৰচেছটোক কওঁ আমি এমনিফিকেশ্যন ডেড বডিজৰ পৰা যেতিয়া আকৌ এমনিয়ামলৈ কনভাৰ্চন হয় সেই প্ৰচেছটোক লাষ্ট ষ্টেজটোক কয় এমনিফিকেশ্যন এতিয়া কি কেনেকুৱা ধৰণৰ আমি বুজিলোঁ যে নাইট্ৰজেন আমি ডাইৰেক্টলি আহৰণ নকৰোঁ বা উদ্ভিদসমূহে ডাইৰেক্টলি আহৰণ নকৰে বাট এটা চাইকেলৰ থ্ৰু বিভিন্ন প্ৰচেছৰ দ্বাৰা বেক্টেৰিয়াৰ হেল্প লৈ কি কৰে ভাঙি লয় নাইট্ৰজেনসমূহ প্ৰথমতে এমনিয়াম কৰে তাৰপিছত নাইট্ৰাইট দেন নাইট্ৰেট তাৰপিছত কি কৰে আহৰণ কৰি আকৌ বেক টু এটমস্ফিয়াৰ বা বেক টু দ্য ছইল এতিয়া ইয়াত পাঁচটা প্ৰচেছ ইনভলভ হৈ আছে ফাৰ্ষ্টটো হৈছে নাইট্ৰজেন ফিক্সেশ্যন ছেকেণ্ডটো হৈছে নাইট্ৰিফিকেশ্যন থাৰ্ডটো হৈছে এছিমিলেশ্যন ফ'ৰ্থটো হৈছে ডেনিট্ৰিফিকেশ্যন আৰু ফিফথ এণ্ড দ্য লাষ্ট ষ্টেপ হৈছে এমনিফিকেশ্যন অ'কে আশা কৰোঁ সকলোৱে বুজিলে বহুত কমপ্লেক্স টপিক এটা একদম কম সময়ৰ ভিতৰত চিম্প্লিফাইড ৱেত মই বুজাবলৈ আপোনালোকক চেষ্টা কৰিছোঁ অ'কে আগৰ ক্লাছৰ দৰে এতিয়া আমি আকৌ MCQ কেইটামান চাবলৈ লৈছোঁ আছে যাতে আপোনালোকৰ কনফিডেন্সটো বুষ্ট হয় যোনখিনি শিকিলোঁ সেইখিনি ৰিভিজনৰ এটা নতুন টেকনিক ডাইৰেক্টলি আমি MCQ ষ্টাৰ্ট কৰিছোঁ অ'কে প্ৰথম MCQটো হৈছে which of the following is the most usable form of nitrogen for plants এই প্ৰচেছটো ক'ত হয় এছিমিলেশ্যনত হয় মই লাষ্ট ষ্টেপটো কৈছিলোঁ নাইট্ৰাইটৰ পৰা এমনিয়ামৰ পৰা নাইট্ৰাইট হয় নাইট্ৰাইটৰ পৰা নাইট্ৰেট হয় এতিয়া most usable form of nitrogen হ'ব আমাৰ নাইট্ৰেট অ'কে নাইট্ৰাইট নহয় নাইট্ৰেট Next, the process of converting atmospheric nitrogen to ammonia by bacteria. Okay, atmospheric nitrogen bacteria সহায়ত কি কৰিছে conversion. এই processটোৰ নাম হৈছে nitrogen fixation. প্ৰথম ষ্টেপটো atmospheric nitrogen bacteria সহায়ৰ দ্বাৰা ভাঙিছে প্ৰথম ষ্টেপ কি হ'ব nitrogen fixation. Next, the bacteria Nitrosomonas are involved in which process? মই কৈছিলোঁ এমনিয়ামৰ পাছত নাইট্ৰাইট হয় নাইট্ৰেটৰ পাছত নাইট্ৰেট হয় কিন্তু সেই দুটা প্ৰচেছত এটা এনজাইম এনেকুৱাও এটা বেক্টেৰিয়া এনেকুৱাও থাকে যাৰ নাম হৈছে নাইট্ৰজোমোনাছ এইটো আমি ক'ত পাম দ্য ফাৰ্ষ্ট ষ্টেপ অফ নাইট্ৰিফিকেশ্যন যেতিয়া এমনিয়াম নাইট্ৰাইটলৈ কনভাৰ্ট হয় ফাৰ্ষ্ট ষ্টেপ অফ নাইট্ৰিফিকেশ্যন Next,
Consider the following statements regarding nitrogen in the atmosphere. এতিয়া কৈছে প্ৰথম ষ্টেটমেণ্টটো আছে নাইট্ৰজেন কনচিষ্ট about 78% of the Earth's atmosphere, which is totally correct. Most of the living organisms can directly absorb nitrogen gas from the atmosphere. It's totally wrong. Okay? যেহেতু আমি গম পালোঁ যে ছেকেণ্ড ষ্টেটমেণ্টটো আমাৰ ভুল হয়, তেনেহ'লে 2, C and D গোটেইকেইটা কেঞ্চেল আউট হ'ব, আমাৰ থাকিব 1. অলপ দিনৰ আগত মই কৈছিলোঁ যে নাইট্ৰজেন আমি ডাইৰেক্টলি আহৰণ কৰিব নোৱাৰোঁ. অ'কে, এতিয়া এইটো প্ৰচেছটো কনচিডাৰ দ্য ফলোইং প্ৰচেছ ইন নাইট্ৰজেন চাইকেল: নাইট্ৰজেন ফিক্সেশ্যন, এমনিফিকেশ্যন, নাইট্ৰিফিকেশ্যন এণ্ড এচিমিলেশ্যন. ইয়াৰ কাৰেক্ট ছিকুৱেঞ্চটো হ'ব নাইট্ৰজেন ফিক্সেশ্যন. অ'কে, দেন হ'ব নাইট্ৰিফিকেশ্যন মানে 3. তাৰপিছত হ'ব assimilation, which is 4. Sequence of events taken up by nitrogen. What is the correct sequence of events in nitrogen uptake by plants? উদ্ভিদসমূহে লোৱালৈকে কোনকেইটা প্ৰচেছ হৈছে আমাক সেইটো সুধিছে. এমনিফিকেশ্যন উদ্ভিদসমূহ বা প্লাণ্টসমূহে লোৱাৰ পাছত হয়. তো ইয়াৰ আগলৈকে কোনকেইটা ষ্টেপ হৈছে? ফাৰ্ষ্ট হ'ব নাইট্ৰজেন ফিক্সেশ্যন, অ'কে, দেন হ'ব নাইট্ৰিফিকেশ্যন, দেন হ'ব এচিমিলেশ্যন, হুইচ ইজ নম্বৰ ডি. আশা কৰোঁ সকলোৱে বুজিলে. ঠিক আছে, আজিলৈ ইমানতে সমাপ্ত কৰিছোঁ. আগলৈ এইটো সপ্তাহতে আপোনালোকৰ লগত আকৌ এটা নতুন ভিডিঅ'ত, এনেকুৱা কনচেপচুৱেল ভিডিঅ'ত আকৌ আপোনালোকৰ সৈতে জড়িত হ'ম. টিল দেন, টেক কেয়াৰ, গুড নাইট, নমস্কাৰ.